নমস্কাৰ, আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি কমপ্লিট আছাম হিষ্ট্ৰী ছিৰিজটোৰ আন এটি ভিডিঅ' আলোচনা কৰিবলৈ গৈ আছোঁ। এই ভিডিঅ'ত আমি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম অৰ্থাৎ প্ৰাচীন অসমৰ ইতিহাসৰ পাৰ্ট 2ৰ বিষয়ে আলোচনা কৰিম। এই ছিৰিজটোত আমি কমপ্লিট আছাম হিষ্ট্ৰীৰ বিষয়ে ক্ৰনলজিকেলি আলোচনা কৰিম। আটাইবোৰ ভিডিঅ'জ একেলগে চাবলৈ হ'লে প্লেলিষ্টত গৈ আপোনালোকে আটাইবোৰ একেলগে চাব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক পাই যাব। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল হোৱাট টাইপছ অফ ভেলুৱেবল প্ৰেজেণ্টছ ৱেৰ চেণ্ট বাই কিং ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধন। ইয়াৰ আগৰ ভিডিঅ'ত আমি গম পাই আহিছিলোঁ যে ভাস্কৰ বৰ্মন হৈছিলে হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা বা কিং বা কণ্টেম্পৰাৰী কিং। এতিয়া ইয়াতে কৈছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ কেনেধৰণৰ মূল্যৱান উপহাৰ পঠিয়াইছিল। ইয়াৰ আনচাৰটো হৈ যাব কেইন আৰ্টিকলছ অৰ্থাৎ বাঁহৰ সামগ্ৰী। ইয়াৰ বিষয়ে অকণমান চাই লওঁ আমি। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব আৰু কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ অসমৰ উৎকৃষ্ট বাঁহৰ সামগ্ৰী উপহাৰ হিচাপে পঠিয়াইছিল। ইয়াৰ পৰা সেই সময়ত অসমৰ হস্তশিল্প আৰু কাৰুকাৰ্যৰ উন্নতিৰ কথা জানিব পৰা যায়। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য কম্প'জাৰ এণ্ড অফিচিয়েল ৰাইটাৰ অফ দ্য নিধনপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। অৰ্থাৎ নিধনপুৰ তাম্ৰশাসনখনৰ ৰচয়িতা আৰু লেখক কোন আছিল। ইয়াৰ আনচাৰটো হৈ যাব আমাৰ বাসু বৰ্মা। বাসু বৰ্মাই নিধনপুৰ তাম্ৰশাসনখন ৰচনা কৰিছিল। এই তাম্ৰশাসনত ভাস্কৰ বৰ্মনৰ বংশ, ভূমি অনুদান আৰু সেই সময়ৰ সামাজিক ধৰ্মীয় অৱস্থাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্কিঅলজিষ্ট ডিছকভাৰ্ড দ্য চিল অফ ভাস্কৰ বৰ্মন ডিউৰিং নালন্দা এক্সকাভেশ্যন ইন 1917 to 1918। অৰ্থাৎ ইয়াতে কৈছে 1917 পৰা 18 চনত নালন্দাৰ খননত ভাস্কৰ বৰ্মনৰ মোহৰ কোনে আৱিষ্কাৰ কৰিছিল। ইয়াৰ আনচাৰ হৈ যাব ডক্টৰ ডেভিড বি স্পুনাৰ। অৰ্থাৎ ডেভিড বি স্পুনাৰে আৱিষ্কাৰ কৰিছিল। নালন্দা বিশ্ববিদ্যালয়ৰ ধ্বংসাৱশেষত ভাস্কৰ বৰ্মনৰ মোহৰ উদ্ধাৰ হোৱাত কামৰূপ আৰু নালন্দাৰ মাজত যে ঘনিষ্ঠ সাংস্কৃতিক আৰু শিক্ষাগত সম্পৰ্ক আছিল তাৰ প্ৰমাণ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে ফৰ হোৱাট পাৰ্পজ ডিড ভাস্কৰ বৰ্মন ইছ্যু দ্য নিধনপুৰ লেণ্ড গ্ৰাণ্ট। ভাস্কৰ বৰ্মনে নিধনপুৰ ভূমি অনুদান কি উদ্দেশ্যত জাৰি কৰিছিল। ইয়াৰ আনচাৰটো হৈ যাব টু ৰিভিউ লেণ্ড গ্ৰাণ্টছ অফ ভূতি বৰ্মন। ভূতি বৰ্মনৰ ভূমি অনুদান পৰ্যালোচনা কৰিবলৈ তেওঁ এইটো জাৰি কৰিছিল। এই বিষয়ে অকণমান চাই লওঁ আমি। ভাস্কৰ বৰ্মনে পূৰ্বৰ ৰজা ভূতি বৰ্মনে দিয়া ভূমি অনুদান পুনৰ নিশ্চিত আৰু পৰ্যালোচনা কৰিবলৈ তাম্ৰশাসন জাৰি কৰিছিল। ইয়াৰ পৰা শাসন ব্যৱস্থাৰ এক সংগঠিত ৰূপৰ কথা জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে ইন এনচিয়েণ্ট কামৰূপা ব্ৰহ্মদেয় লেণ্ডছ ৱেৰ গ্ৰাণ্টেড মেইনলি টু হুইচ গ্ৰুপ। প্ৰাচীন কামৰূপত ব্ৰহ্মদেয় ভূমি কাক দিয়া হৈছিল। ইয়াৰ আনচাৰটো হৈ যাব ব্ৰাহ্মণছ অৰ্থাৎ ব্ৰাহ্মণসকলক। ব্ৰাহ্মণসকলক ধৰ্মীয় কাৰ্য, শিক্ষা আৰু বৈদিক জ্ঞানৰ বিস্তাৰৰ বাবে ব্ৰহ্মদেয় ভূমি দিয়া হৈছিল। এই ভূমি সাধাৰণতে কৰমুক্ত আছিল। অৰ্থাৎ ইয়াৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ কৰা হোৱা নাছিল। নেক্সট কুৱেশ্যনটো হৈছে আফটাৰ হুইচ বেটল ডিড ভাস্কৰ বৰ্মন ইছ্যু দ্য নিধনপুৰ গ্ৰাণ্ট। কোন যুদ্ধৰ পিছত নিধনপুৰ তাম্ৰশাসন জাৰি কৰা হৈছিল। ইয়াৰ আনচাৰটো হৈ যাব কৰ্ণ সুবৰ্ণ। কৰ্ণ সুবৰ্ণ এই যুদ্ধৰ পিছত নিধনপুৰ তাম্ৰশাসনটো জাৰি কৰা হৈছিল। ইয়াতে কৈছে যে কৰ্ণ সুবৰ্ণ যুদ্ধত সফলতা লাভ কৰাৰ পিছত ভাস্কৰ বৰ্মনে এই তাম্ৰশাসন জাৰি কৰিছিল। এই বিজয়ে তেওঁৰ সামৰিক শক্তি আৰু ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইনস্ক্ৰিপশ্যন ৰেকৰ্ডছ ভাস্কৰ বৰ্মনছ ভিক্টৰী অভাৰ গৌড়া কিং শশাংক। কোন শিলালিপিয়ে গৌড়ৰ ৰজা শশাংকৰ ওপৰত ভাস্কৰ বৰ্মনৰ জয়ৰ প্ৰমাণ দিয়ে। ইয়াৰ আনচাৰটো হৈ যাব নিধনপুৰ কপাৰ প্লেট অৰ্থাৎ নিধনপুৰৰ তাম্ৰশাসনে ইয়াৰ প্ৰমাণ দিয়ে। কি কৈছে ইয়াতে নিধনপুৰ তাম্ৰশাসনত ভাস্কৰ বৰ্মনৰ সামৰিক সাফল্য আৰু গৌড়ৰ ৰজা শশাংকৰ বিৰুদ্ধে বা তেওঁৰ ওপৰত যে জয় লাভ কৰিছিলে সেই জয়ৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডিটেইল are recorded in নিধনপুৰ ইনস্ক্ৰিপশ্যন। নিধনপুৰ শিলালিপিত কি কি গুৰুত্বপূৰ্ণ ঐতিহাসিক তথ্য উল্লেখ আছে। ইয়াৰ আনচাৰটো হৈ যাব জেনেলজি এণ্ড লেণ্ড গ্ৰাণ্টছ অৰ্থাৎ বংশবৃক্ষ আৰু ভূমি অনুদানৰ বিষয়ে আছে। এই তাম্ৰশাসনৰ পৰা বৰ্মন ৰাজবংশৰ বংশবৃক্ষ, ভূমি অনুদান আৰু সেই সময়ৰ সমাজ ব্যৱস্থাৰ বিষয়ে বিস্তৃত তথ্য পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ
The Nidhanpur Grant was issued in favor of whom? ভাস্কৰ বৰ্মনে নিধনপুৰ তাম্ৰশাসন কাক উদ্দেশ্য কৰি জাৰি কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব ব্ৰাহ্মিন্স অৰ্থাৎ ব্ৰাহ্মণসকল। ভাস্কৰ বৰ্মনে ব্ৰাহ্মণসকলৰ শিক্ষা, ধৰ্মীয় কাৰ্য আৰু সমাজৰ কল্যাণৰ বাবে এই অনুদান জাৰি কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে which language was not commonly used during the Burman period? বৰ্মন ৰাজবংশৰ সময়ত কোন ভাষা সাধাৰণতে ব্যৱহাৰ কৰা হোৱা নাছিল? ইয়াৰ আনসাৰটো হৈ যাব পালি অৰ্থাৎ সেই সময়ত সংস্কৃত আৰু কামৰূপী প্ৰাকৃত ভাষা অধিক ব্যৱহৃত হৈছিল। পালি ভাষাৰ প্ৰচলন অসমত খুব কম আছিল সেই সময়ত। নেক্সট কুৱেশ্যনটো হৈছে which inscription distinguishes व and ৱাৱ? কোন শিলালিপিয়ে ব আৰু ৱাৱৰ মাজত স্পষ্ট পাৰ্থক্য দেখুৱায়? ইয়াৰ আনসাৰ হৈ যাব নগাজাৰি খনিকৰ ইনস্ক্ৰিপশ্যন অৰ্থাৎ নগাজাৰি খনিকৰ গাঁও যিটো শিলালিপি আছে তাৰ পৰা ইয়াৰ স্পষ্ট পাৰ্থক্যটো দেখা যায়। এই শিলালিপি অসমীয়া ভাষাৰ বিকাশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াত ব আৰু ৱাৱৰ পৃথক ব্যৱহাৰ দেখা যায়। নেক্সট কুৱেশ্যনটো হৈছে This inscription belongs to which dynasty? এই যিটো নগাজৰি খনিকৰ গাঁও শিলালিপি অসমৰ কোন ৰাজবংশৰ সৈতে জড়িত? ইয়াৰ আনসাৰটো হৈ যাব বৰ্মন ডাইনেষ্টি অৰ্থাৎ এই শিলালিপি বৰ্মন যুগৰ ৰাজনৈতিক, ভাষাগত আৰু সাংস্কৃতিক ইতিহাসৰ এক মূল্যৱান সম্পদ। নেক্সট কুৱেশ্যনটো হৈছে Which is the earliest epigraphic source in Assam? অসমৰ আটাইতকৈ পুৰণি শিলালিপিটো কোনটো? ইয়াৰ আনসাৰটো হৈ যাব উমাচল ৰক ইনস্ক্ৰিপশ্যন অৰ্থাৎ উমাচলৰ যিটো শিলালিপি আছে সেইটো হৈছে পুৰণি লিখিত ঐতিহাসিক প্ৰমাণসমূহৰ ভিতৰত অন্যতম। নেক্সট কুৱেশ্যনটো হৈছে which is not related to ভাস্কৰ বৰ্মন অৰ্থাৎ কোনটো কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ভাস্কৰ বৰ্মনৰ সৈতে জড়িত নহয়? ইয়াৰ আনসাৰটো হৈ যাব পাৰ্বতীয়া কপাৰ প্লেট। পাৰ্বতীয়া তাম্ৰশাসন যিটো আছে এইটো ভাস্কৰ বৰ্মনৰ সময়ৰ নহয়, সেয়ে ইয়াক তেওঁৰ সৈতে সম্পৰ্কিত বুলি ধৰা নহয়। নেক্সট কুৱেশ্যনটো হৈছে What are the key features of the Umachal rock inscription? উমাচল শিলালিপিৰ মূল বৈশিষ্ট্যসমূহ কি কি? ইয়াৰ আনসাৰটো হৈ যাব earliest source প্লাছ সংস্কৃত গুপ্ত স্ক্ৰিপ্ট অৰ্থাৎ এই দুইটাৰ কথা কৈছে যে আৰ্লিয়েষ্ট চ'ৰ্চ আৰু এটা কৈছে সংস্কৃত গুপ্ত স্ক্ৰিপ্ট। ইয়াতে কৈছে এই শিলালিপি সংস্কৃত ভাষাত গুপ্ত লিপিত লিখা হৈছিল আৰু ইয়াক অসমৰ প্ৰাচীন ইতিহাসৰ এক গুৰুত্বপূৰ্ণ উৎস বুলি ধৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে During whose reign did Huensang visit Assam? হিউৱেনচাং কোনজন ৰজাৰ সময়ত অসমলৈ আহিছিল? ইয়াৰ আনসাৰটো হৈ যাব ভাস্কৰ বৰ্মন অৰ্থাৎ ভাস্কৰ বৰ্মনৰ শাসন কালত হিউৱেনচাং কামৰূপলৈ আহিছিল আৰু অসমৰ সমাজ সংস্কৃতিৰ বিষয়ে বিস্তৃত বৰ্ণনা কৰি থৈ গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে Which king of Kamrupa was described by Huensang as the aristocratic king of Eastern India? হিউৱেনচাঙে পূৰ্ব ভাৰতৰ সম্ভ্ৰান্ত ৰজা বুলি কাক উল্লেখ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব ভাস্কৰ বৰ্মন অৰ্থাৎ হিউৱেনচাঙে ভাস্কৰ বৰ্মনক জ্ঞানী, সম্ভ্ৰান্ত আৰু শক্তিশালী শাসক বুলি বৰ্ণনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে Which famous literary work compares ভাস্কৰ বৰ্মন with the epic character Bhishma? কোন সাহিত্যিক গ্ৰন্থত ভাস্কৰ বৰ্মনক ভীষ্মৰ সৈতে তুলনা কৰা হৈছে? ইয়াৰ আনসাৰটো হৈ যাব হৰ্ষচৰিত অৰ্থাৎ বাণৱন্তৰ যিখন হৰ্ষচৰিত আছিল সেই গ্ৰন্থত ভাস্কৰ বৰ্মনৰ গুণ, জ্ঞান আৰু ব্যক্তিত্বৰ তুলনা মহাভাৰতৰ ভীষ্মৰ সৈতে কৰা হৈছে। নেক্সট কুৱেশ্যনটো চাওঁ On whose request and guidance did Huensang visit the kingdom of Kamrupa? কাৰ অনুৰোধ আৰু পৰামৰ্শত হিউৱেনচাং কামৰূপলৈ আহিছিল? ইয়াৰ আনসাৰটো হৈ যাব শিলভদ্ৰ। নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত পণ্ডিত শিলভদ্ৰৰ অনুৰোধ আৰু পৰামৰ্শত হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে In which year did Huensang visit Assam during ভাস্কৰ বৰ্মন's reign? ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেনচাঙে কোন বছৰত অসম ভ্ৰমণ কৰিছিল? ইয়াৰ আনসাৰটো হৈ যাব 640 AD অৰ্থাৎ 640 খ্ৰীষ্টাব্দত। 640 খ্ৰীষ্টাব্দত হিউৱেনচাং কামৰূপলৈ আহিছিল আৰু ইয়াৰ ৰাজনীতি, ধৰ্ম আৰু সমাজ ব্যৱস্থাৰ বিষয়ে লিখি থৈ গৈছিল। নেক্সট কুৱেশ্যনটো চাওঁ Which book written by Huensang contains a detailed description of Kamrupa? হিউৱেনচাঙৰ কোনখন গ্ৰন্থত কামৰূপৰ বিৱৰণ আছে? ইয়াৰ আনসাৰটো হৈ যাব CU কি? CU কি হৈছে হিউৱেনচাঙৰ ভ্ৰমণৰ
ভ্ৰমণ কাহিনী। এই গ্ৰন্থত কামৰূপৰ সমাজ, সংস্কৃতি, শিক্ষা, ধৰ্মীয় বিশ্বাস আৰু মানুহৰ জীৱনশৈলীৰ বিষয়ে বিস্তৃত বৰ্ণনা আছে। প্ৰাচীন অসমৰ ইতিহাস জানিবলৈ এই গ্ৰন্থ অত্যন্তই গুৰুত্বপূৰ্ণ উৎস। নেক্সট কুৱেশ্যনটো হৈছে What was the only gift accepted by Huensang from Vaskar Varman? হিউৱেনচাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰ কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব এ কেপ, অৰ্থাৎ এটা টুপি। হিউৱেনচাঙে যেতিয়া অসম ভ্ৰমণ কৰিছিল তেতিয়া ভাস্কৰ বৰ্মনে হিউৱেনচাঙক বহু মূল্যৱান উপহাৰ দিব বিচাৰিছিল, কিন্তু তেওঁ কেৱল পশমৰে তৈয়াৰ কৰা এটা বিশেষ টুপি গ্ৰহণ কৰিছিল। এই ঘটনাই হিউৱেনচাঙৰ সৰল জীৱনধাৰা আৰু ভাস্কৰ বৰ্মনৰ আতিথ্যৰ কথা প্ৰকাশ কৰে। নেক্সট কুৱেশ্যনটো হৈছে According to Huensang, Kamrupa had a large number of which type of religious structure? হিউৱেনচাঙৰ মতে কামৰূপত অধিক সংখ্যক কোন ধৰণৰ ধৰ্মীয় স্থাপত্য আছিল? ইয়াৰ আনচাৰটো হৈ যাব দেৱা টেম্পলছ বা দেৱালয়। হিউৱেনচাঙৰ বিৱৰণ অনুসৰি কামৰূপত বহু হিন্দু মন্দিৰ আছিল। ইয়াৰ পৰা বুজা যায় যে সেই সময়ত হিন্দু ধৰ্ম আৰু দেৱ দেৱী পূজা অসমত বহুলভাৱে প্ৰচলিত আছিল। নেক্সট কুৱেশ্যনটো হৈছে What was the name of the special fur cap gifted to Huensang? হিউৱেনচাঙক দিয়া বিশেষ পশমৰ টুপিটোৰ নাম কি আছিল? ইয়াৰ আনচাৰটো হৈ যাব হলালি। ঠিক আছে, যিটো টুপি তেওঁক গিফ্ট কৰিছিলে ইয়াৰ নাম আছিল হলালি। হলালি নামৰ পশমৰ টুপিটো ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হৈছিল। এই উপহাৰে সেই সময়ৰ অসমৰ বস্ত্ৰ আৰু হস্তশিল্পৰ উন্নত অৱস্থাৰ কথাও সূচায়। নেক্সট কুৱেশ্যনটো হৈছে According to Huensang, what was the approximate circumference of Kamrupa? হিউৱেনচাঙৰ মতে কামৰূপৰ প্ৰায় পৰিধি কিমান আছিল? ইয়াৰ আনচাৰটো হৈ যাব 1700 miles, অৰ্থাৎ 1700 মাইল বুলি তেওঁ বৰ্ণনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে According to Huensang, what was the size of Kamrupa measured in li? লি এককত হিউৱেনচাঙৰ মতে কামৰূপৰ আকাৰ কিমান আছিল? ইয়াৰ আনচাৰটো হৈ যাব 10,000 লি। অৰ্থাৎ লি আছিল চীন দেশৰ দূৰত্বৰ এক একক। হিউৱেনচাঙে কামৰূপৰ বিস্তৃতি 10,000 লি বুলি উল্লেখ কৰি ৰাজ্যখনৰ বিশালতা আৰু গুৰুত্বৰ কথা বৰ্ণনা কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে Which fruits were especially valued by the people of Kamrupa? কামৰূপৰ মানুহে কোন ফল বিশেষভাৱে গুৰুত্ব দিছিল? ইয়াৰ আনচাৰটো হৈ যাব জেক ফ্ৰুইটছ এণ্ড ককনাটছ, অৰ্থাৎ কঁঠাল আৰু নাৰিকলক বেছি গুৰুত্ব দিছিলে। হিউৱেনচাঙৰ মতে কামৰূপত কঁঠাল আৰু নাৰিকলত বহুত প্ৰিয় ফল আছিল সেই সময়ত। ইয়াৰ পৰা সেই সময়ৰ অসমৰ কৃষি, ফল-মূল উৎপাদন আৰু খাদ্যাভ্যাসৰ বিষয়েও ধাৰণা পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে According to Huensang, Vaskar Barman belonged to which caste? হিউৱেনচাঙৰ মতে ভাস্কৰ বৰ্মন কোন বৰ্ণৰ আছিল? ইয়াৰ আনচাৰটো হৈ যাব ব্ৰাহ্মিনছ, অৰ্থাৎ তেওঁ এজন ব্ৰাহ্মণ আছিল। হিউৱেনচাঙে ভাস্কৰ বৰ্মনক ব্ৰাহ্মণ বংশৰ ৰজা বুলি উল্লেখ কৰিছে। তেওঁ জ্ঞানী, শিক্ষিত আৰু সংস্কৃতিপ্ৰেমী শাসক হিচাপে জনাজাত আছিল। নেক্সট কুৱেশ্যনটো হৈছে How did Huensang describe the physical appearance of the people of Kamrupa? হিউৱেনচাঙে কামৰূপৰ মানুহৰ দেহৰ বৰ্ণনা কেনেদৰে কৰিছিল? ইয়াৰ আনচাৰটো হৈ যাব short height and yellow complexion, অৰ্থাৎ সৰু দেহ আৰু হালধীয়া বৰ্ণৰ আছিল বুলি হিউৱেনচাঙে কৈছে। হিউৱেনচাঙে কামৰূপৰ মানুহক সৰু দেহৰ, বলিষ্ঠ আৰু হালধীয়া বৰ্ণৰ বুলি বৰ্ণনা কৰিছিল। তেওঁলোক সাহসী, পৰিশ্ৰমী আৰু যুদ্ধত দক্ষ আছিল বুলিও উল্লেখ কৰিছে। আজি আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল Which important port in the Bay of Bengal was under the control of Vaskar Varman? বংগোপসাগৰৰ কোন গুৰুত্বপূৰ্ণ বন্দৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল বুলি কৈছে? ইয়াৰ আনচাৰটো হৈ যাব তাম্ৰালিপ্তি। অৰ্থাৎ তাম্ৰলিপ্তি সেই সময়ৰ এক বিখ্যাত সমুদ্ৰ বাণিজ্য বন্দৰ আছিল। এই বন্দৰৰ ওপৰত নিয়ন্ত্ৰণ থকাৰ ফলত কামৰূপৰ বাণিজ্যিক আৰু ৰাজনৈতিক শক্তি অধিক বৃদ্ধি পাইছিল। ঠিক আছে, তো এইখিনি আছিলে আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু। নেক্সট পাৰ্টত ইয়াৰ বিষয়ে আমি আৰু অধিক ডিটেইলছ জানিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।